ND24 চাই থকাৰ বাবে ধন্যবাদ। কভাৰ ষ্টৰীৰ সৈতে মই ইভা মহন্ত। কভাৰ ষ্টৰী আজিৰ ষ্টৰী হৈছে হুনাৰহাট। হয়, আৰু হুনাৰহাটৰ কাৰণে আমি বৰ্তমান উপস্থিত আছোঁ খানাপাৰা খেলপথাৰত। ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে এই হুনাৰহাটৰ আয়োজন কৰিছে। ভোকেল ফৰ লোকেল শ্লোগানেৰে খানাপাৰাত আৰম্ভ হৈছে এই মেলা। আৰু যেহেতু অসমত প্ৰথমবাৰৰ বাবে এই মেলা আৰম্ভ হৈছে, স্বাভাৱিকতে আপোনালোক সকলোৰে মনত প্ৰশ্ন আছে, কিনো এই হুনাৰহাট, ইয়াত কি কি উপলব্ধ হ'ব। যিহেতু এতিয়ালৈকে সমগ্ৰ ভাৰতবৰ্ষত 37 বাৰ অনুষ্ঠিত হৈছে আৰু 38 সংখ্যক এই হুনাৰহাট এইবাৰ অসমত অনুষ্ঠিত হৈছে। আৰু মই কেমেৰা পাৰ্চন ভূপেনৰ সহযোগত প্ৰথমে সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। তাৰপিছত আমি আচলতে যি ইয়াত মিনি ভাৰতবৰ্ষত আচলতে যি খানাপাৰা পৰিণত হৈছে তাৰ প্ৰতিটো বৈশিষ্ট্য আপোনালোকক আমি দেখুৱাম। আৰু এই মুহূৰ্তত সমগ্ৰ পৰিৱেশটো আমি কেমেৰাত বন্দী কৰিছোঁ। আৰু ভাৰত চৰকাৰৰ সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ে আজাদী কা অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি এই বিশেষ মেলাৰ আয়োজন কৰিছে। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত 11 মাৰ্চ অৰ্থাৎ কালিৰ পৰা আৰম্ভ হৈছে আৰু 20 তাৰিখলৈকে চলিব। আপুনি আপোনাৰ পৰিয়ালৰ প্ৰতিগৰাকী লোকৰ লগত এই স্থানলৈ আহিব পাৰে, কাৰণ ইয়াত যিহেতু হস্তনিৰ্মিত সামগ্ৰীৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে, দুৰ্লভ সকলো সামগ্ৰী উপলব্ধ হ'ব। আৰু আজি আমি কভাৰ ষ্টৰীত আপোনাক এক সুন্দৰ পৰিৱেশৰ মাজত, এক ৰঙীন পৰিৱেশৰ মাজত এই এঘণ্টা সময় আমি কটাম। যিহেতু ইয়াত এই পৰিৱেশৰ লগতে হস্তনিৰ্মিত সামগ্ৰীৰ লগতে যিহেতু এখন বিশেষ মঞ্চ তৈয়াৰ কৰা হৈছে, যিখন মঞ্চত আচলতে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ কলা সংস্কৃতিৰ পৰিভৰ ঘটিছে। এই মুহূৰ্তত আচলতে আমাৰ মাজৰ পৰা বিলুপ্ত হৈ যোৱা চাৰ্কাছ ইয়াত চলি আছে। গতিকে আমি অনুষ্ঠানৰ আৰম্ভণিতে এই যি বিস্ময়কৰ শ্বাসৰুদ্ধকৰ চাৰ্কাছ শিল্পীসকলৰ কিছু মুহূৰ্তৰ মাজলৈ আপোনালোকক লৈ যাম। তাৰপিছত আমাৰ কেমেৰাত যি ৰঙীন পৰিৱেশ আপোনালোকে দেখিছে, আমি প্ৰায় সকলো বিপণীলৈ যাবৰ চেষ্টা কৰিম আৰু প্ৰতিখন বিপণীত গৈ কেনেধৰণৰ দুৰ্লভ হস্তনিৰ্মিত সামগ্ৰী উপলব্ধ হৈছে আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিম। মই কিছু সময়ৰ বাবে আপোনালোকক আৰম্ভণিতে চাৰ্কাছৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। Wow, super! क्या बात है, ओह माय गॉड, बहुत अच्छी। ओके लेडीज एंड जेंटलमैन, अब छोटा सा कॉमेडी शो हो सकते हैं, है क्या नहीं? चलो हमारे कॉमेडियन कलाकार आपके सामने आ रहे हैं, प्लीज वेलकम।
আৰু বৰ্তমান ইয়াত যেহেতু সাৰ্কাস চলি আছে আৰু শিল্পীসকল আহি আছে সাৰ্কাস এতিয়াও শেষ হোৱা নাই আমি আপোনালোকক পোনপটীয়াকৈ দেখুৱাই থাকিম কিন্তু তেওঁলোক সাজু হয় মানে মই পৰিৱেশটো আকৌ এবাৰ আমাৰ দৰ্শকক দেখুৱাইছোঁ কাৰণ কভাৰ ষ্টৰীত মই কৈছোঁ আজি এঘণ্টা এক ৰঙীন পৰিৱেশৰ মাজত থাকিম আৰু মই কৈছোঁ অতি দুৰ্লভ হস্তনিৰ্মিত সামগ্ৰী বিপণীলৈ লৈ যাম তাৰ আগতে কিছু ইণ্টাৰেষ্টিং মুহূৰ্তৰ মাজত মই আপোনালোকক লৈ যাব বিচাৰিছোঁ क्या हो गया क्या हो रहा है इधर हाय साहब मैं इधर से आया वो उधर से आए इन्होंने मेरे को जोर से धक्का मारा आपने इनको धक्का मारा मास्टर जी वो झूठ बोलता है धक्का उन्होंने मारा है किसी को भी पूछ लो हेलो मास्टर जी इनको समझा लो नहीं तो अभी हो जाएगा बवाल अरे अभी मैं एक मिनट रिलैक्स गाइस ये काम करो ऐसे लड़के कोई मजा नहीं आएगा तो मैं जाके एक बंदूक लेके आता हूँ फिर गोली मार दो हाँ मास्टर जी क्या हो गया इधर आ जाओ क्या लेके आओगे बंदूक बंदूक नहीं चलेगा मैं एक गोली मारेगा ये मर जाएगा वो भी मेरे को मारेगा तो मैं भी मर जाएगा फिर लड़ाई कौन करेगा अच्छा आप दोनों लड़ना चाहते हैं मरना नहीं है कि नहीं ओके अभी लेके आता हूँ प्लीज अम्मी इन्होंने मेरे को मारा अब मारा मास्टर जी भाई साहब आप मम्मी इधर बोल रहे हैं पापा को उधर बोल रहे हैं इधर कौन मम्मी है उधर पापा कौन है नो मम्मी पापा अच्छा ये आपका मम्मी पापा है सर क्या है सर तो क्या हो गया कंप्लेंट क्या है मम्मी पापा इन्होंने मेरे को मारा मैं कब मारा आपको इन्होंने ओ, इधर आओ ओ भाई साहब इधर आइए आपने इनको क्यों मारा मैंने मारा नहीं पहले वो बोला मारो आप मारो फिर मेरे को आ गया 250 ग्राम गुस्सा फिर मैंने भी मारा भाई साहब उसने ऐसे थोड़ा गुस्सा आ गया मारा गुस्सा होके मारा अबे कैसा मारा मुर्गी चोर को समझा दो दोबारा नहीं मारना আৰু এয়া হৈছে আজিৰ কভাৰ ষ্টৰী পৰিৱেশ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা এয়া আৰম্ভণি সাৰ্কাছ ইয়াৰ পিছত আৰু বহু ইণ্টাৰেষ্টিং কাৰ্যসূচী তেওঁলোকে ৰাখিছে ইয়াৰ পিছত এটা বিশেষ কাৰ্যসূচী আছে ষ্টেণ্ড আপ কমেডি আৰু আপোনালোকে হয়তো জানে গুঞ্জন সাক্সেনা তেওঁ সাজু হৈ আছে ইয়াৰ পিছত কিন্তু ষ্টেজত উঠাৰ পূৰ্বে আমি সৌভাগ্যৱান যে মই তেওঁক লগ পাইছোঁ মই অডিঅ'ৰ অসুবিধাৰ কাৰণে অলপ দূৰলৈ আঁতৰি যাওঁ আৰু তেওঁকো মই ইনভাইট কৰিছোঁ আমাৰ মাজলৈ মই তেওঁৰ সৈতে কথা পাতিবৰ চেষ্টা কৰিম at first most welcome to Assam. Thank you very much. Okay, I want to know about your experience. यार एक्चुअली असम में बहुत प्यारा लगा है गुवाहाटी एक्चुअली बहुत ही प्यारी सिटी है और असम की एक्चुअली कैपिटल है तो वो और अलग है और सुबह से एक्चुअली रेस्टलेस थे बट यहाँ आके यहाँ की पब्लिक को देखा यहाँ के एटमॉस्फेयर को देखा बहुत अच्छा लगा मतलब यहाँ से पहले कहाँ आप घूमने गए कहाँ आज तो घूमने का इतना टाइम नहीं मिला प्लानिंग है नहीं कल ज़रूर जाऊँगा एक्चुअली फर्स्ट ऑफ ऑल तो कामाख्या टेम्पल सुना है वहाँ ज़रूर जाऊँगा एक्चुअली मैं वाइफ ने भी बोला था होके आना और यूनियन मिनिस्टर का ये जो स्टेप लिया है ये तो अल्टीमेट है जो पीएमओ ने हमारे मिनिस्ट्री ऑफ अफेयर्स हैं नरेंद्र मोदी सर हैं मुख्तार अब्बास नकवी सर है जिन्होंने ये आर्ट एंड क्राफ्ट को हैंडीक्राफ्ट को और इन सबको जितने भी हमारे छोटे छोटे जो भी हैं ना उनको बहुत ज़्यादा मतलब एक ऐसे प्लेटफॉर्म पे लेकर आ गए जहाँ ना पूरा इंडिया उन्हें देख सकता है उनके कलाकारी को सराहना कर सकता है उनके साथ मतलब रिलेट कर सकता है और एंटरटेनमेंट तो आप देख ही रहे हैं क्योंकि एंटरटेनमेंट जब तक होता है ना हम इंडियंस हैं हमें एंटरटेनमेंट चाहिए जैसे मर्जी करो और आज कोशिश भी यही करेंगे कि एंटरटेन करें आप सबको ओके ऑल द बेस्ट মই পুনৰ ষ্টেজৰ ফালে যাবৰ আমি চেষ্টা কৰিম মই কেমেৰা পাৰ্চন ভূপেন্দ্ৰ কনুক জনাম যিহেতু সাৰ্কাছ এতিয়াও শেষ হোৱা নাই গতিকে আৰু কেইটামান মই মুহূৰ্তৰ মাজলৈ লৈ যাবৰ চেষ্টা কৰিছোঁ
বাহিৰলৈ লৈ যাব বিচাৰিছোঁ মই হুনাৰ হাটৰ এই পৰিৱেশ কাৰণ কেৱল এখন ষ্টেজত এই আকৰ্ষণীয় প্ৰগ্ৰেমেই নহয় হুনাৰ হাটত যিহেতু আৰু বহু কিবা কিবি আছে আপুনি যদি আপোনাৰ শিশুটিক লৈ আনে তেনেহ'লে এনেদৰে তেওঁলোকে খেলা ধূলা কৰিব পাৰে আৰু সমান্তৰালভাৱে খেলা ধূলাৰ লগতে আৰু বহুখিনি আছে মই দেখুৱাবৰ চেষ্টা কৰিম কাৰণ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় গোটেই আচলতে খেলপথাৰ এখন লৈ লোৱা হৈছে বিশাল এৰিয়া আৰু এইফালে আপোনালোকক আমি দেখুৱাম আৰু ইয়াত আমি কেমেৰাত বন্দী কৰিবৰ চেষ্টা কৰিছোঁ যিটো শ্লোগান লিখা আছে মেৰা গাঁও মেৰা দেশ অৰ্থাৎ আমি জানো যে সমগ্ৰ ভাৰতবৰ্ষ আচলতে ইয়াত গাঁৱৰ ভূমিকা কি ভাৰতত আৰু সেইবাবে যিহেতু এখন মিনি ভাৰতবৰ্ষত এতিয়া যিহেতু দেখা গৈছে পৰিণত হৈছে বৰ্তমান খানাপাৰা খেলপথাৰ আৰু এই মিনি ভাৰতবৰ্ষত ইয়াত দেখা পোৱা গৈছে ভাৰতৰ যিসমূহ গাঁও সেই গাঁৱৰ প্ৰতিখন গাঁৱৰ সকলোৰে বেলেগ বেলেগ বৈশিষ্ট্য আছে গাঁৱৰ যি পৰিৱেশ ইয়াত আচলতে সৃষ্টি কৰিব বিচৰা হৈছে আৰু এফালে আমি দেখুৱাইছোঁ ইয়াত এনেদৰে গৰু গোহালিৰ ব্যৱস্থা কৰা হৈছে গৰু ইয়াত এনেদৰে ৰখা হৈছে গৰু গাড়ী ইয়াত ৰখা হৈছে মই ভূপেনক অনুৰোধ জনাম দেখুৱাবৰ বাবে আৰু ইয়াত হুনাৰ হাটত আমি যি কৈছোঁ যে শিল্প সংস্কৃতি ৰন্ধন সম্ভাৰৰ যি এক অনন্য মিলন ক্ষেত্ৰত পৰিণত হৈছে সেই সকলো ফালৰ পৰা মিলন ক্ষেত্ৰ আচলতে সৃষ্টি কৰিবলৈ বিচৰা হৈছে আৰু এয়া হৈছে গৰু গাড়ী ঠিক তেনেদৰে ইয়াত গাঁৱৰ এক পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ এয়া এগৰাকী আইতাই তেওঁ কাম কৰি আছে ঠিক তেনেদৰে আচলতে ইয়াত গাঁৱৰ পৰিৱেশত কিদৰে আচলতে আপুনি যদি হুনাৰ হাটলৈ আহে আপুনি নিজৰ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয় কৰাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ বিভিন্ন গাঁৱৰ যিসমূহ খাদ্য সম্ভাৰ আমি অসমৰ গাঁৱত কি পাওঁ আমি জানো গতিকে ভাৰতবৰ্ষৰ অন্যান্য গাঁৱৰ যি খাদ্য সম্ভাৰ সেই খাদ্য সম্ভাৰ খোৱাত আপুনি ল'ব পাৰিব তাৰ বাবে ব্যৱস্থা কৰি তোলা হৈছে আৰু এয়া খুব সুন্দৰভাৱে ব্যৱস্থা কৰা হৈছে বহিবৰ পৰা এক পৰিৱেশ ইয়াত আছে মই সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ আৰু কি পায় মই সেয়াও জানিবৰ চেষ্টা কৰিম বিভিন্ন ধৰণৰ আচলতে বেলেগ বেলেগ ঠাইৰ পৰা ইয়াত যিহেতু বিপণীসমূহ আহিছে গতিকে আমি যিকোনো মেলা বুলি ক'লে খোৱা বস্তুৰ ওপৰত অধিক গুৰুত্ব দিওঁ মই দুখনমানলৈ যাম কি আহিছে আপোনালোকৰ বাবে মই চাম ओके तो आप लोग जी मेडिसिन है देसी दवा है गैस के लिए शुगर के लिए दर्द के लिए बादी के लिए खांसी सांस चलती है बलगम करता है सबके लिए दवाई है मस्सा बादी बवासीर की दवा है कम उम्र में बाल वाइट हो जाते हैं बाल झड़ जाते हैं उसकी दवा है सब देशी दवाई অৰ্থাৎ আমি ইয়াত ক'ব পাৰোঁ যে সকলো আয়ুৰ্বেদিক সামগ্ৰী ইয়াত ৰখা হৈছে এনেদৰে মই আৰু এখন বিপণীলৈ যাওঁ আৰু জানিবৰ চেষ্টা কৰোঁ আচাৰ বিভিন্ন ধৰণৰ আচাৰ ইয়াত অহা হৈছে আৰু তেওঁলোক ইউপিৰ পৰা আহিছে ইয়াত তেনেদৰে বিভিন্ন ধৰণৰ আচাৰ আছে আৰু পাপৰি চাট আমি খাই ভাল পাওঁ আমি সকলো পুচকা খাই ভাল পাওঁ এখন বিপণী তেওঁলোকে ৰাখিছে ঠিক তেনেদৰে আৰু চাহ বিভিন্ন প্ৰকাৰৰ চাহৰ এইখন বিপণী ইয়াত আপোনালোকে দেখা পাইছে বিভিন্ন ধৰণৰ চাহ আপোনালোকে পাব আৰু যদি আপুনি ভাবে যে মই গৰমত এপিয়লা চাহ নলৈ মই যদি বিচাৰোঁ যে মই ঠাণ্ডা কিবা খাব বিচাৰোঁ সেয়াও আপোনালোকে পাব আৰু মই যদি পাৰোঁ দেখুৱাবৰ চেষ্টা কৰিম আৰু কাৰণ এইখন মেলালৈ অহাৰ লগে লগে আপুনি দেখিছে আপোনালোকে জানে খানাপাৰা খেলপথাৰলৈ আপোনালোক সকলো আহিছে যথেষ্ট ডাঙৰ ইয়াত ঘূৰি আপোনাৰ নিশ্চয় আমনি লাগিব আৰু হাতত এপিয়লা চাহ এনেদৰে হাতত আপুনি লৈ আৰু আপুনি এনেদৰে চাব পাৰিব ये तंदूरी चाय है मूंग दाल की बड़ी है फिंगर चिप्स है स्पेशल हमारा जो है चुस्की गोला उत्तर प्रदेश का फेमस मारवाड़ी कुल्फी भी लगाए हैं एक चाय पाई जाए मैम को আৰু মঞ্চত যেহেতু সাৰ্কাস চলি আছে আমি আৰু মঞ্চত আৰু বহু প্ৰগ্ৰেম আছে আমি তালৈ আপোনালোকক লৈ যাম কিন্তু সমান্তৰালভাৱে আপুনি ইয়ালৈ আহিলে কি পাব সেয়াও দেখুৱাবৰ চেষ্টা কৰিছোঁ আৰু যেহেতু কথা কৈ মোৰো যেহেতু ভাগৰ লাগিছে গতিকে ময়ো একাপ চাহৰ জুতি ল'ব বিচাৰিছোঁ সকলো ভাগৰ আপোনাৰ আঁতৰাই তুলিব थैंक यू मैं पेमेंट कर रही हूँ कुछ मिनट बाद मैं सूद खत्म करके আৰু মই আৰু আগুৱাই যাওঁ আৰু কি আছে আপোনালোকৰ বাবে মই ইয়াত বিভিন্ন ধৰণৰ ইয়াত মিঠাই ইয়াত ৰখা দেখা পোৱা গৈছে আৰু ইয়াত বিভিন্ন ধৰণৰ ইয়াত আপুনি যদি মিঠা পান খাই ভাল পায় তামোল পান খাই ভাল পায় क्या है आप लोग भैया क्या मिलेगा यहाँ पर मैम इमली है माउथ फ्रेशनर है पान है ड्राई पान
इमली है, पान है, माउथ फ्रेशनर्स है, बहुत सारी जयपुर की वेराइटीज़ है। इसमें आपको डाइजेशंस के लिए आइटम, माउथ फ्रेशनर के लिए पान में ड्राई पान जो हमारे जयपुर में स्पेशल बनता है, जैसे ये तुलसी पान हो गया, तुलसी के साथ में और पान में, और ये जयपुरी बनारसी और जयपुरी पान जो ड्राई में आपको बहुत सारा मिल जाएगा। और अनारदाना हमारे जयपुर का सबसे स्पेशल आइटम्स होता है। और থেংক ইউ ছ' মাছ। মই বিভিন্ন ধৰণৰ পাণ আৰু মই আহিছোঁ ইয়াত খুব ভাল লাগিছে। ওদালগুৰি অসমৰ এখন বিপণী ইয়াত আছে। ফাইনেলি মই কাৰোবাৰ লগত অসমীয়াত কথা পাতিব পাৰিম। ইয়াত অসমৰ এখন বিপণী আছে, মই কাৰ লগত কথা পাতিব পাৰিম আপোনাৰ লগত। ইটছ অ'কে, ন' প্ৰব্লেম। আৰু আমি দেখুৱাইছোঁ যে বিভিন্ন ধৰণৰ বিপণী আছে, গোটেই ইণ্ডিয়াৰ বেলেগ বেলেগ ষ্টেটৰ পৰা ইয়াত ৰিপ্ৰেজেণ্ট কৰিছে, আপোনালোকে অসমৰ পৰা কৰিছে। তো কেনেকুৱা এক্সপিৰিয়েঞ্চ আৰু কি কি আছে ইয়াত? Actually, this is an initiative of like a farmers who is coming from Udalguri. So, like a couple of farmers have come together to build up an organic farming for strawberry, because the local strawberry market is in high demand, and these farmers are purely concentrating on organic farming. So these are like not like the ordinary berries. These are organic berries, and you can see the size. And the manure which we are using is cow dung only, purely cow dung. So like anyone can have, it's free of pesticides. Thank you. ऑनलाइन अवेलेबल है? We haven't started. This is our first initiative, and this is the first fair we are participating. So like another couple of months maybe we'll start online, but again the season is getting over by April. So hopefully next year it will be available online. Thank you. থেংক ইউ ছ' মাছ। আৰু তেওঁলোকে অসমক ৰিপ্ৰেজেণ্ট কৰিছে, আৰু এনেদৰে বিভিন্ন স্থানক ৰিপ্ৰেজেণ্ট কৰি দেখা পোৱা গৈছে। বিভিন্ন ধৰণৰ ঠাইৰ পৰা আহিছে। আৰু আপোনালোক আছে? जी मैं ग्वालियर से आया हूँ मैम। हमारे यहाँ के पापड़ काफ़ी फेमस है। पुदीने का पापड़ है, मूंग का पापड़ है, चना लहसुन है, चना मेथी है, चना मसाला है। हमारे यहाँ की राजस्थानी अथाना मिर्ची है, हरी वाली मिर्ची है, कैर सांगरी का अचार है, इमली कैंडी है, आंवला है, और ये सबसे हेल्थी जो आते हैं कोविड से बचाने वाले, ये मल्टीग्रेन सीड्स होते हैं। इसमें क्या मैं सुनो, हाँ, इसमें पम्पकिन, चिया, सनफ्लावर, मस्क मेलन, वाटरमेलन, क्रैनबेरी, ब्लूबेरी, ये सब होते हैं। থেংক ইউ ছ' মাছ। আৰু মই ইয়াৰ পৰিৱেশ দেখুৱাই সমান্তৰালভাৱে মই যিহেতু পুনৰ ষ্টেজলৈ যাব লাগিব, কাৰণ যিসকল চাৰ্কাছ খুব আচলতে তেওঁলোকে শ্বাসৰুদ্ধকৰ চাৰ্কাছ দেখুওৱাৰ পাছত তেওঁলোকৰ সৈতেও যিহেতু আমি কথা পাতিব লাগিব। কিন্তু আমি ষ্টেজলৈ যোৱাৰ আগত আমি ৰাস্তাত আৰু আমাৰ যি পৰে, মই কেমেৰা পাৰ্চন ভূপেনক অনুৰোধ জনাম, আপোনালোকে খালি চাব, পাৰিলে ইয়ালৈ আহিলে হিল পিন্ধি নাহিব, কাৰণ সমান নহয় ফ্ল'ৰটো, খোজকাঢ়িবলৈ কিছু অসুবিধা হ'ব। গতিকে আৰু মই দেখুৱাই গৈ আছোঁ, আৰু আপুনি কি কি ইয়াত পাব। খুব ধুনীয়া এটা পৰিৱেশত আপুনি ইয়াত যদি ভাবে যে একো আপুনি ক্ৰয় নকৰোঁ, এটা সুন্দৰ সন্ধিয়া কটাওঁ বা অলপ সময় কটাওঁ, তেনেহ'লে ইয়াত আহিব পাৰিব। মই অলপ কথা পাতোঁ, কথা যিহেতু কাৰো লগত পতা নাই। আমাৰ লাইভ যিহেতু চলি আছে অনুষ্ঠান, আপোনাক স্বাগতম জনাইছোঁ। কেনেকুৱা লাগিছে পৰিৱেশ? খুবেই ভাল লাগিছে। আৰু এইমাত্ৰ কৈছে যে মই চাগে জীৱনত মানে ইমান মই নহয়, ডিচিপ্লিন, সাংঘাতিক ডিচিপ্লিন, মানে চাব লগা বস্তু বহুত আছে। আৰু এইটো 1 ঘণ্টা 2 ঘণ্টা কাৰবাৰ নহয়, মিনিমাম এটা সময় লৈ আহিব লাগিব, তাৰপিছতে কাম আহিব। মানে ইমান ধুনীয়া মই জীৱনত দেখা নাছিলোঁ এনেকুৱা। আমি গুৱাহাটীবাসীয়ে বহু এক্সপ' চাইছোঁ বা প্ৰগ্ৰেম চাইছোঁ, যিসমূহ চাইছোঁ, আপুনি আজি ইয়াৰ পৰিৱেশটো কি পাৰ্থক্য পাইছে? একেবাৰে এনেকুৱা আচৰিত ঘটনা, কিমান ডিচিপ্লিন, চব মানুহ আহিছে চিনচিয়াৰলি, বৰ চাফ চিকুণ আৰু ইমান ৱেল মেইনটেইন, মানে ভাবিব নোৱাৰা। দূৰে দূৰে হৈছে ন, ক্ল'জ হোৱা নাই, মানুহ বহুত হৈছে, কিন্তু ধৰিব নোৱাৰি কিন্তু নহয় এনেকুৱা। আৰু আমি আশা কৰিছোঁ যে এনেকুৱা ভৱিষ্যতত আৰু আহে। ধন্যবাদ জনাইছোঁ। আৰু আপোনালোকক দেখি মোৰ মা দেউতালৈ মনত পৰিছে। আচলতে আমাৰ দৰ্শকক মই কওঁ যে কেৱল আচলতে যুৱক যুৱতী নহয় বা শিশু নহয়, আপোনালোকৰ বয়সৰ লোকসকলেও অলপ ধুনীয়া সময় এখিনি, খুব ভাল লাগিছে আপোনালোক দুজন একেলগে আহিছে, ইমান ধুনীয়া সময় এটা কটাইছে। কি কি কিনিলে? তথাপিতো লাঠি লোৱা নাই, মই বোলো এবাৰ যাওঁ, ইমান ভাল লাগে। আপোনাক কি কি কিনি দিলে সেইটো? নাই, মোৰ ছোৱালীৰ বাৰ্থডে, চেলৱাৰ এযোৰ কিনিলোঁ, ঘৰত অলপ সজোৱা বস্তু কিনিছোঁ। আপুনি একো কিনি নিদিলে? মই দিম, এতিয়া নিকিনে, বিহু আহিছে, জোৱাইহঁতৰ কাৰণে কুৰ্তা কিনিম। যি আৰু জোৱাইৰ কাৰণে কিনিছে, খুব ভাগ্যৱান তেওঁলোক। ধন্যবাদ জনাইছোঁ, আকৌ পুনৰ কেতিয়াবা লগ পাম। ধন্যবাদ জনাইছোঁ। আৰু মই এনেদৰে কথাও পাতিম, আৰু লগতে আমি পুনৰ ষ্টেজৰ ফালৰ যাবলৈ চেষ্টা কৰিম। আৰু ইয়াত আৰু পৰিৱেশটো ভূপেনে মই বন্দী কৰিছে। এক্সকিউজ মি, মই অলপ কথা পাতিব পাৰোঁ? আমাৰ লাইভ চলি আছে।
গুৱাহাটীত বহুত এনেকুৱা এক্সপো দেখি থাকোঁ, কিন্তু ইয়াত কি ডিফাৰেঞ্চ পাইছে? ইয়াতে আমি ধৰক বহুতখিনি কালচাৰৰ বিষয়ে গম পালোঁ। এতিয়া যিহেতু ক'ভিডৰ কাৰণে আমি ক'তো যোৱাও নাছিলোঁ ইফালে ইফালে, বহুত বিভিন্ন জেগাৰ বস্তু দেখা পাইছোঁ, চাই ভাল লাগিছে। তাৰে ৰীতি ৰিৱাজবিলাকো গম পাইছোঁ। কি খাই আছে আপোনালোকে? আমিতো আলু টিক্কি খাই আছোঁ। আপুনি কিবা ক'ব? নাই, পৰিৱেশটো কেনেকুৱা? পৰিৱেশটো ভাল, আৰু পাৰ্টিকুলাৰলি আপোনাৰ এই ক'ভিডৰ পিছত মানে ভালকৈ ক'তো ওলাব পৰা নাই। এনেকুৱা এক্সপ' আৰু মেলা মানে বহুত দিনৰ পৰা মানে হোৱা নাই। সেইটো ভাল একচুৱেলি আমাৰ কাৰণে আৰু গুৱাহাটীবাসীৰ কাৰণে বৰ ভাল। থেংক ইউ। মই পুনৰ ষ্টেজৰ ফালে যাবৰ চেষ্টা কৰিম। ডিষ্টেঞ্চ অলপ আছে, গতিকে আমাক যাওঁতে সময় লাগিব, আৰু তেতিয়ালৈকে আমাৰ দৰ্শকত ভূপেনে কেমেৰাত বন্দী কৰিব এইফালে এটা যি পৰিৱেশ ইয়াত সৃষ্টি কৰা হৈছে। আৰু আচলতে কথাটো হৈছে সেইটোৱেই, ইয়ালৈ আপুনি আহিলে আপুনি আগতে বহু এনেকুৱা এক্সপ' বা এনেকুৱা প্ৰগ্ৰেম আপোনালোকে দেখা পাইছে, বিভিন্ন ধৰণৰ এনেকুৱা হয় মেলা, কিন্তু ইয়াত ইমান আচলতে তেওঁলোকে পৰিপাটিকৈ আৰু ইমান শৃংখলাবদ্ধভাৱে সকলোখিনি কৰিছে, সেই কথাটোৱে আচলতে সকলোৱে ভাল পাইছে। প্ৰগ্ৰেম চলি আছে, মই পুনৰ ষ্টেজৰ ফালে যাবৰ চেষ্টা কৰিম। सुपर। देखो भाई साहब ने जितना पानी पिया वो बाहर निकाला। आप लोग घर पे जाके एक बाल्टी पानी नहीं पीने का, फिर बाहर नहीं आएगा, अंदर बाहर भागना पड़ेगा, ठीक है? घर पे जाके बिल्कुल ट्राई मत करना। लेडीज एंड जेंटलमैन, अब आपके सामने 2 कलर का पानी रखा गया। ये दोनों कलर को एक साथ पीने के बाद ये दोनों कलर को अलग अलग निकाल के दिखाएंगे। Okay, ladies and gentlemen, next act, German Bean. थैंक यू ऑडियंस, बहुत अच्छा लगा आप लोगों के सामने हमारा शो प्रस्तुत करने के लिए। थैंक यू सो मच आप सबको, वेरी वेरी बहुत बहुत धन्यवाद। थैंक यू सो मच, थैंक यू गाइस, थैंक यू, बाय बाय बाय।
हमारे सभी ये जो स्टार्स थे उन्होंने आपका मनोरंजन किया। यहाँ बहुत लाउड है, हम लोग कहाँ जा सकते हैं? बाकी लोग कहाँ पर है? चलिए उस साइड हम चलते हैं। हेलो, और এই মুহূৰ্তত এক্সক্লুসিভ আমাৰ সৈতে সার্কাসৰ টিমটো আছে। হাই हाय, मेरा नाम है आर.एस. भालेराव, महाराष्ट्र पुलिस। आपका मास्टर। जी जी बिल्कुल बिल्कुल मैम, हम बहुत अच्छा लग रहा है कि मुझे बहुत अच्छा लग रहा है कि फर्स्ट टाइम हम लोग गुवाहाटी आया और गुवाहाटी का जितना जो माहौल है देख के हमको इतना खुशी मिला कि क्या बताऊं। और हुनर हाट जैसा बहुत सारे कलाकार को मौका मिल रहा है, इसके लिए हम धन्यवाद करना चाहूँगा माननीय प्रधानमंत्री मोदी जी को और मिनिस्टर ऑफ माइनॉरिटी कल्चर हमारे जो मुद्दार अब्बास नकवी जी है मिनिस्टर, उनको धन्यवाद करना चाहूँगा। स्पेशली हम धन्यवाद करना चाहूँगा हमारे आसाम का जो चीफ मिनिस्टर है, उनको वेरी वेरी थैंक यू सर। आप ইয়াত যিখিনি লোক আছে এটা হাত চাপৰি जी बोलिए मैम। बाकी लोगों के साथ भी बात करना है, हाँ। थोड़ा इंट्रोड्यूस। ये आसाम का आपको कैसा लग रहा है, कैसा महसूस हो रहा है? মোক বহুত ভাল লাগিছে কেনে মই নিজৰ গাঁৱত আহি হেনা একটা কৰিব পাই আছো, তাৰ কাৰণে মোক বহুত বহুত ভাল লাগছে। আৰু আমাৰ মালিকটাকো ভাল লাগছে। আৰু যে হুনাৰ হাটক কাই চলাই আছে এইটো মুক্তা আব্বাস जी सर ने हम लोग को अब हम सबके बहुत बढ़िया चांस दिसे, तार कारण बहुत ভাল লাগিছে। थैंक यू। आपको कैसा महसूस हो रहा है सर्कस इधर हुनर हाट पे आके? मेरे को बहुत अच्छा लग रहा है हुनर हाट में आके। और आसाम तो आई लव आसाम, आई लाइक यू। यहाँ का क्लाइमेट बहुत जबरदस्त है, मुझे बहुत पसंद आया। आई लव आसाम। अच्छा ये बताओ, आसाम का पीपल, आसाम का जनता कैसा लग रहा है आपको? बहुत जबरदस्त, मजा आ गया यहाँ के। मजा आ गया कि नहीं? आइए आइए प्लीज इधर आओ ना। आइए ये पकड़ो। तो आपको क्या कैसे बुलाऊं, किस नाम से पुकारूं आपको? अच्छा लगा आपको? ये कैरेक्टर क्या है? ये मिरर मैन है, मिरर मैन। आप कुछ बोलेंगे? नहीं होते, आप कुछ बोलेंगे? नहीं बोलेंगे। আৰু ইয়াত যিমানখিনি লোক আছে এটা জোৰেৰে হাত চাপৰি হ'ব লাগে। बोला लेना कैसा कमाल। ইমান ডাঙৰ খেলপথাৰখনত ঘূৰি ঘূৰি মোৰ ভাগৰ লগাৰ বাবে অলপ ৰিলেক্স মই হ'ব বিচাৰিছোঁ। আৰু আপুনিও তেনেদৰে হুনাৰ হাটলৈ যদি আহে, আজিৰ কাভাল ষ্টৰী হৈছে হুনাৰ হাট। যিসকল দৰ্শক নতুনকৈ সংযোগ হৈছে মই কওঁ, যথেষ্ট ডাঙৰ ফিল্ড, ঘূৰি ঘূৰি মোৰ বহুত ভাগৰ লাগিছে। সেইকাৰণে অকণমান মই ব্ৰেকৰ টাইমত ইয়াত ৰেষ্ট ল'ব বিচাৰিছিলোঁ আৰু মোৰ ৰেষ্ট লোৱা সমাপ্ত হ'ল, কাৰণ মই ভাগৰি পৰিলে নহ'ব, আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাব লাগিব। মই য'ত ৰেষ্ট লৈছিলোঁ ইয়াৰ ওচৰে পাঁজৰে আৰু ফাৰ্নিচাৰ আছে, নৰ্মেল ফাৰ্নিচাৰকে কিছু বেলেগ। কি বেলেগ মই তেওঁৰ পৰা জানো। आप लोग कहाँ से हैं? सहारनपुर से हूँ मैम, उत्तर प्रदेश सहारनपुर। जो फर्नीचर हम लोग यूज करते हैं ये थोड़ा अलग है, ये मैंगो वुड है। नहीं मैंगो वुड नहीं होता मैम जी, अलग अलग वुड होता है। आसाम टीक भी लगाते हैं, शीशम भी लगाते हैं, मैंगो भी लगाते हैं, जैतून भी लगाते हैं, अलग अलग वुड लगाते हैं। कुछ एक्सक्लूसिव दिखा सकते हैं क्या क्या है आप लोगों के पास? जी बिल्कुल दिखा सकता हूँ, काफ़ी एंटिक चीज़ है हमारी। जैसे ये देख लीजिए, हमारा रैक है, रैक बना हुआ है, इसे रैक बोलते हैं। ये झूला है मैडम जी, झूला देख लीजिए, झूला आपने देख ही लिया है। और भी चीज़ें हैं आगे एंटिक रखी हम हुई थोड़ा हैं। आगे जा सकते हैं। আমি অলপ আগলৈ যাম আৰু মই আপোনালোকক দেখুৱাম, কাৰণ মই ইতিমধ্যে আপোনালোকক সাংস্কৃতিক কাৰ্যসূচী দেখুৱাইছিলোঁ। ইয়াত আপোনাৰ কণমানিটোৱে ভাল পোৱা সৰু সৰু মৰম লগা কিছুমান, অকণমানটো বহাই দিয়কচোন, তেতিয়া আমাৰ দৰ্শকে গম পাব আপোনাৰ কণমানিটো তেনেকৈ। হেল্ল' হেল্ল', আপোনাৰ কণমানিটো কেনেদৰে আপুনি ইয়াত বহুৱাব পাৰিব। আৰু খুব মৰম লগা পিচ কিছুমান ইয়াত আছে। আৰু যিসকলে আচলতে ফাৰ্নিচাৰ আপুনি কিনিব যদি বিচাৰি আছে, অলপ যদি ইউনিক লুক আপুনি দিব বিচাৰিছে, তেনেহ'লে খুব ইউনিক এইবিলাক মই কেমেৰাত যিমান পাৰোঁ বন্দী কৰিছোঁ। ये सर्विस ट्रॉली होती है, सर्विस ट्रॉली बोलते हैं। इसे लंच डिनर के लिए होती है, ब्रेकफास्ट के लिए। इसे एक जगह से दूसरी जगह पहुंचाने में आसानी रहती है। और भी तोप भी बनाते हैं, बाकी प्लांटर्स बनाते हैं मैम। प्लांटर्स होता है, बहुत अच्छा होता है, काफ़ी डिमांड होती है इसकी भी, एक्सपोर्ट होता है हमारा माल।
মই যিমান পাৰোঁ দেখুৱাবৰ চেষ্টা কৰিম, কিন্তু আপুনি নিজে যেতিয়ালৈকে নাহে, কাৰণ আপুনি বাৰ্গেনিং কৰিবলৈ বা য়েছ বাৰ্গেনিং এক্সকিউজ মি जनरली क्वेश्चन ये रहता है कि उसका रेट फिक्स है या कम हो सकता है? नहीं, रेट तो हमारा रिजनेबल ही रहता है, बाकी जैसा कस्टमर होता है डिस्काउंट भी करते हैं। इसका गारंटी और वारंटी क्या है? गारंटी अच्छी लाइफ होती है, इसकी मिनिमम लाइफ होती है 20 साल। ओके 20 বছৰলৈকে তেওঁলোকে দিব পাৰিছে আৰু কৈছে যে তেওঁলোকে কিছু ডিছকাউণ্ট দিব, কাৰণ আমাৰ মনত সেইটো প্ৰশ্নই থাকে, কাৰণ আপুনি চাবলৈ অহাৰ লগতে যদি প্ৰিপেয়াৰ হৈ আহিব বিচাৰে মই কি কিনিম নিকিনিম, মই আৰু ফাৰ্নিচাৰ কি দেখুৱাব পাৰোঁ চাওঁ, কাৰণ মই কৈছোঁ কিছু ময়ো ভাগৰি পৰিছোঁ। খুব ধুনীয়া ইউনিক কিছুমান ইয়াত আপোনাৰ ডাইনিং ছেট ইয়াত আছে। আপুনি অলপ শ্বৰ্ট, হাইটটো অলপ কম, অলপ ইউনিক কনচেপ্ট কেইটামান ইয়াত আছে, কেইবাটাও ইয়াত আছে আৰু মই ইয়াত দেখুৱাইছোঁ। গান হয়তো শুনি আছে বেকগ্ৰাউণ্ডত, কাৰণ ষ্টেজত প্ৰগ্ৰেম চলি আছে, কিন্তু এতিয়া ষ্টেজৰ ফালে আৰু মই নাযাওঁ। जी आपके पास क्या है, खासियत क्या है जो फर्नीचर यहाँ पर है? ये सोफा सेट है, डाइनिंग टेबल है, बस सहारनपुर का आइटम है ये। हाँ, झूला है, यही सब आइटम है। कहाँ से ये सहारनपुर यूपी से है जी। इसमें कुछ गड़बड़ हुआ तो? नहीं, कोई गड़बड़ नहीं होगा। ओके, हाँ, डिस्काउंट मिलेगा? हाँ, डिस्काउंट मिलेगा। ओके, थैंक यू। ঠিক আছে, আমি ফাৰ্নিচাৰ পৃথিৱীখনৰ পৰা ওলাই অন্য বিপণীসমূহলৈ যাবলৈ চেষ্টা কৰোঁ। পুনৰ এটা কথা কওঁ, হুনাৰ হাটত ভাৰতবৰ্ষৰ যিমান ৰাজ্য আছে প্ৰায় সকলো ৰাজ্যৰ পৰা ইয়াত ৰাজ্যৰ যিসমূহ সামগ্ৰী, সকলো সামগ্ৰী নহয়, হস্ততাঁত অৰ্থাৎ হাতেৰে বনোৱা সামগ্ৰী, হেণ্ডমেড সামগ্ৰী যিসমূহ এক্সক্লুচিভ হয়, দুৰ্লভ হয়, আপুনি সকলোতে নাপায়, কেৱল এনেদৰে আয়োজন কৰা বিপণীসমূহতে আপুনি যিহেতু পায়, গতিকে তেনে সামগ্ৰী ইয়াত আছে। গতিকে আপুনি যদি আপোনাৰ ঘৰখনক অলপ ইউনিক লুক দিব বিচাৰিছে, কেৱল তেনেদৰে ইয়াৰ পৰা আপুনি ফাৰ্নিচাৰ বা অন্যান্য সামগ্ৰীবোৰ ল'ব পাৰে। আৰু মই জানিবৰ চেষ্টা কৰোঁ কি কি ইণ্টাৰেষ্টিং বস্তু আছে ইয়াত, আৰু मैं एफाले जाबर चेष्टा करिम। हम लोग का लाइव चल रहा है, तो आप इंटरेस्टिंग क्या दिखा सकते हैं ऑडियंस को? मैम, हम कर्नाटक से हैं। ओके। तो हमारे यहाँ पूरा वुडन टॉयस होता है, ये टॉप बनता है, पूरा वुडन टॉयस होता है मैम, और टिकटिकी बनती है, जो भी होता है। और हम गुवाहाटी का पहली बार आए हैं। फीडबैक कैसा है? जी माशाल्लाह अच्छा है। गुवाहाटी कैसा लग रहा है? लग रहा है बहुत अच्छा है। गुवाहाटी से आदमी लोग अच्छी हिंदी करते हैं, और थोड़ा बहुत ज़्यादा करते हैं, जब बहुत सारा बार्गेनिंग करते हैं, कहते हैं कि हम तो वुडन टॉयस से है पूरा। और हम क्या दिखा सकते हैं? जी कुछ भी दिखाइए, ये गेम दिखाइए, गोली गेम दिखाइए, और ये दिखाइए टोकटे के चनपोटना का, और रिंगर्स दिखा दें, रिंगर्स दिखाइए। जी जी करिए। ये क्या है? ये जॉकर बोलते हैं उसको। ये देखिए मैम टॉप, इसको ऐसा आप घसीटना चाहिए, घसीट के ऐसा डालना चाहिए। আৰু খুব ধুনীয়া শোপিস কিছুমান আছে। देखिए इसके अंदर फैमिली होती है, ইন্টারেস্টিং হয়। ये देखिए, কাৰণ ইয়াত একেলগে এটাৰ ভিতৰত এটাৰ পেটৰ পৰা আৰু এটা ওলাই থাকিব, লাষ্ট এইটো सबसे অকণমানি चनपोटना टॉयस। चनपोटना टॉयस ये फैमिली बोलते हैं इसको, हम फैमिली बोलते हैं। ये नंबर 1 है। हम हुनर हाट से अच्छा लगा आके। আৰু কিছুমান যেহেতু তেওঁ কৈছে কাঠেৰে বনাই বুলি, গতিকে শোপিস আছে কিছুমান খুব ধুনীয়া ধুনীয়া কাঠেৰে বনোৱা। আৰু আচলতে হুনাৰ হাটৰ যিটো আচলতে বিশেষত্ব, সেইটো হৈছে সকলো হস্তনিৰ্মিত হাতেৰে বনোৱা, গতিকে হেণ্ডমেড হ'লে কিছু দাম বেছি হ'ব, কিন্তু ইউনিক হ'ব আৰু আপোনাৰ নিজৰো ভাল লাগিব। আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা আহিছে। কি লৈছা? हाँ, मैंने ये लिया खाली ओके, बोतल, ठीक ही है, अच्छा ही है। ओके, क्या खासियत है? हाँ, कुछ यूनिक दिखा है इधर आके। ক'ৰ পৰা আহিছে আপোনালোক? আমি ये लाल गणेश।
আমিতো বহুত ইয়াত মেলা চাই থাকো কিন্তু এখন মেলা অলপ বেলেগ লাগিছে বেলেগ লাগিছে কি কাৰণে আপোনাৰ বেলেগ লাগিছে কিমান ধুনীয়া ধুনীয়া বস্তু ভাল লাগিছে এইবিলাক দেখি কেনে মই নিব যাওঁ খালি লওঁ চব লৈ লওঁ এনেকুৱা লাগিছে ঠিকে কৈছে সকলো যেন কিনি পেলাম এনেকুৱা লাগিছে গতিকে আপুনি ইয়ালৈ যেতিয়া আহিব চাব যাতে আপোনাৰ হাতত বাজেট আপোনাৰ যাতে বেছি হয় মই আৰু ইয়াত কাষ্টমাৰ যিহেতু আছে এক্সকিউজ মি মই অকণমান কথা পাতো আমাৰ লাইভ হৈ আছে যেহেতু আমি গুৱাহাটীত মেলা হৈ থাকে কিন্তু হুনাৰহাট ফাৰ্ষ্ট টাইমৰ কাৰণে হৈছে গতিকে কেনেকুৱা ইয়াত ভাল লাগিছে ইমান ধুনীয়া ধুনীয়া বস্তুবোৰ আহিছে আৰু চবটো হেণ্ডমেডে আৰু যিমান দেখিছোঁ আৰু এতিয়াতো আমি অনলাইন শ্বপিং বেছি কৰোঁ তাৰপিছতো ইয়াৰ যিখিনি পাইছে অনলাইন বস্তুৰ লগত কেনেকৈ কম্পেয়াৰ নাই ভাল লাগিছে তাৰমানে দামটো বহুত ৰিজনেবল ইয়াতে যিটো দেখিলোঁ আৰু যিবোৰ বস্তু আছে অলপ ইউনিক টাইপৰ ভাল লাগিছে আৰু সেইকাৰণে আৰু কি ভাল লাগিছে ইয়াত আৰু না খোৱাৰ হেৰিও আছে প্ৰভিজন আছে বাচ্চাবিলাকেও ভাল পাইছে আল্টিমেটলি বাচ্চাই ভাল পাব মানে আমিও ভাল পাওঁ গতিকে চব বস্তু আছে খেলা বস্তুৰ পৰা কাপোৰৰ পৰা আদি কৰি ফাৰ্নিচাৰ চব আছে ঠিকেই কৈছে বাচ্চাই ভাল পোৱা মানে মাক দেউতাকে পৰিয়ালৰ বাকী লোকে ভাল পোৱা হেল্ল' কি নাম তোমাৰ জিয়ানৰ কি ভাল লাগিছে জিয়ানে কি ল'লে খেলা বস্তু ল'লা অ'কে ঠিক আছে আপোনালোকে যাবই পৰা নাই মানে আৰু আপোনাৰ শিশুটিক যদি লৈ আহে এইখন দোকান মই দেখুৱাইছোঁ গতিকে আগতীয়াকৈ মই আপোনাক আচলতে কি বুলি ক'ম এতিয়া সাৱধান বাণী বুলিয়ে ক'ব পাৰোঁ গতিকে শিশুটিয়ে জানে কিদৰে বস্তু বিচাৰিব সেই হিচাপে আপুনি সাজু হৈ আহিব লাগিব আৰু আমি আগুৱাই যাম খুব ধুনীয়া ৰঙীন এটা ইয়াত পৰিৱেশ সকলোফালে কেৱল ৰঙীন আৰু এইখন আপোনাৰ আহিছে ৱেষ্ট দিল্লীৰ পৰা খুব ৰঙীন ইয়াত আছে वेलकम टू असम तो कैसा फील किया क्या लग रहा है बहुत अच्छा फील किया है मैम ये खासियत है मैम हमारा सारा हैंडीक्राफ्ट हाथ से बना हुआ प्रोडक्ट है और लोग काफ़ी इसको पसंद करते हैं और हमारी काफ़ी अच्छी सेल होती है आप भी बहुत प्यारी लग रही है थैंक यू मैम थैंक यू আৰু এখন বিপণী আৰু ইয়াত কিছুমান এখন আহিছে মুম্বাই মহাৰাষ্ট্ৰৰ পৰা আৰু ইয়াত দেখা পোৱা গৈছে মুম্বাই মহাৰাষ্ট্ৰ বাঁহ বেতেৰে বনোৱা কিছুমান ইউনিক বস্তু ইয়াত আছে বাঁহ বেতেৰে বনোৱা বস্তু ইয়াত আছে আৰু মই ষ্টেজৰ ফালে যাব নোৱাৰিম আমাৰ কিছু সাউণ্ডৰ অসুবিধা হ'ব মই এফালে আন এটা কালাৰফুল পৰিৱেশ ইয়াত দেখুৱাইছোঁ আৰু তেওঁলোক ক'ৰ পৰা আহিছে জানো आप ही का इंतजार कर रही थी मैं मैम हम गुजरात से या क्या लाए हैं आसाम वासियों के लिए आसाम वासियों के लिए लेके आए देखिए शॉप इसके लिए लेके आए हैं डेकोरेशन जितना डेकोरेशन करोगे इतना कम है ये रनल है इसको डाइनिंग टेबल में भी लगा सकते हो दीवार पे भी सजा सकते हो ये सब राउंड है सब शो पीस है इसको जैसे भी आप शो करना चाहो कर सकते हो थैंक यू वेरी मच मैं जिमान पारो खेलपथारখন ঘুৰি আপোনালোকক ND24 মই যিমান পাৰো ঘুৰি আপোনালোকক মই পৰিৱেশটো ইয়াত দেখুৱাইছোঁ আৰু মুঠৰ ওপৰত আচলতে আপুনি সাজু হৈ আহিব লাগিব আচলতে আপোনাৰ পাৰ্চ লগত আনিব লাগিব বা আপুনি ইয়াত ফোন পে গুগল পেৰ সুবিধা আছে বাৰু ইয়াত এনেদৰে এইসমূহ আছে আৰু কিছু মই যিমান পাৰোঁ খেলপথাৰখন আজিৰ এঘণ্টা অনুষ্ঠানত কাভাৰ কৰিবলৈ চেষ্টা কৰিম কাভাৰ ষ্ট্ৰেট কাভাৰ কৰিবলৈ চেষ্টা কৰিম কিন্তু বাকীখিনি আপোনাৰ ওপৰত কথা মই পুনৰ কৈছোঁ সমান যিহেতু নহয় আপুনি হিল পিন্ধি নাহিব ইয়ালৈ আহোঁতে খুব ধুনীয়া লাগিছে চাওঁ ক'ৰ পৰা আহিছে জয়পুৰ ৰাজস্থান আৰু ৰাজস্থান বুলি ক'লে আমি জানো পিংক চিটি গতিকে পিংক চিটি বুলি ক'লে কালাৰফুল হ'বই মই অকণমান ভিতৰলৈ যাওঁ আৰু তেওঁলোকৰ লগত কথা পাতিবৰ চেষ্টা কৰোঁ ओके ओके तो हम लोगों को पता है राजस्थान पिंक सिटी है तो यहाँ दिखाई दे रहे हैं हर तरफ कलर ही कलर क्या बोलेगी आज बोलो क्या कहना है मतलब ये पोल्ट्री का सामान है ओके और मैं पहली बार आया हूँ यहाँ पे गुवाहाटी में हाँ वो गुवाहाटी के मायने ओके और ये 2003 में आया था ओके पर मैं अभी तो आया हूँ एक महीने हुनर हाट के मायने ये हुनर हाट दिस टाइम 38 ये है तो इससे पहले आपने हुनर हाट अपने अटेंड किया है नहीं किया ओके ओके ये पहली बार ही किया ओके हाँ तो कैसा एक्सपीरियंस है गवर्नमेंट का ये जो
नहीं ये तो बढ़िया है, ये तो बहुत अच्छा है। मैं तो अब के देख रहा हूँ, पहली बात तो मैंने को तो बढ़िया अच्छा लग गया। हाँ मुझे तो आपका ये अच्छा लग रहा है, इसको क्या बोलते हैं? हाँ भूपेने जरी देखो पड़े मुझे खूब ভাল লাগিছে, इसको क्या बोलते हैं? आइया मुर्की मुर्की। ओके हाँ ये कुंडला होता है ना खाने के अंदर। बताइए यहाँ क्या क्या हम ले सकते हैं, यहाँ क्या खरीद सकते हैं? गुवाहाटी वासियों के लिए, असम वासियों के लिए क्या लाए हैं? ये लाए, ये लालटेन है जो पुराना जमाना की, और ये टेबल लैंप है, ये भी लालटेन, ये जो कैंडल के लिए है, और ये डिस्पेंसर है जो एक महीने बस ऑयल डाल दो और ये कपूर डाल दो, जो भी आपकी इच्छा हो सो डाल दो। मतलब ये देखो वैसे लाइट में चला ले, बेडिंग चलो। ये पोल्ट्री का सामान है, मतलब ये टाइल है, ये प्लेट बनाते हैं, इसके डिजाइन करते हैं, ये कलर करते हैं इसके। हाँ हैंडमेड, ये पूरा सामान हैंडमेड। আৰু ইয়াতো সকলো হস্তনিৰ্মিত সামগ্ৰী। মই ইয়াৰ পৰা ওলাই আন এখন বিপণীলৈ যাম। ये सोप डिश है साबुन रखने के लिए। আৰু হুনাৰ হাট এক ৰঙীন পৰিৱেশ ইয়াত আছে, আৰু ইয়াত সকলোখিনি আছে। এইখন আপোনাৰ ঝাৰখণ্ডৰ পৰা আহিছে কাপোৰৰ এখন বিপণী। তেওঁলোকৰ কেনেকুৱা কি মেটেৰিয়েল আছে? এক্সকিউজ মি, आप लोग झारखंड से हैं? जी झारखंड। हाँ इम्तियाज, ये मलबरी सिल्क पर आएगा मैडम। ये सब तसर सिल्क, रॉ सिल्क, साड़ी, सूट पीस। मैडम थोड़ा कस्टमर है इस वजह से। ये हैंडमेड होता है मैडम, हाथ से बनाया जाता है, इस वजह से हम लोग बुनकर लोग हैं, खुद घर पे तैयार होता है, इस वजह से हम लोग को शॉप मिलता है इधर। बोलिए मैडम। আৰু তেওঁলোকে আমি যিদৰে পাট মুগা বা অন্যান্য কাপোৰ শালত বৈ উলিয়াওঁ, তেওঁলোকেও হাতেৰে বয়, আৰু ঝাৰখণ্ডৰ পৰা তেওঁলোকে আনিছে এই মেটেৰিয়েল ঝাৰখণ্ডৰ পৰা। आप कहाँ से हैं? हम बिहार से। बिहार से। तो आप क्या लाए हैं? हमारा ड्रेस मटेरियल है, सूट है, साड़ी है, यही सब लाए। ओके, तो फीडबैक कैसा है? अच्छा है अभी। फर्स्ट टाइम गुवाहाटी? फर्स्ट टाइम गुवाहाटी। ओके, कैसा लग रहा है? बहुत अच्छा लग रहा है मैडम। আৰু ইয়াত আচলতে কেৱল যে আপুনি যিকোনো মেলাৰ দৰে ইয়ালৈ আহি আপুনি বস্তু ক্ৰয় কৰিব তেনেকুৱা নহয়। এটা কথাতে যিহেতু গুৰুত্ব দিয়া হৈছে এই সমগ্ৰ মেলাখনৰ হুনাৰ হাটৰ, সেয়া হৈছে ভাৰতবৰ্ষৰ সকলো ৰাজ্যৰ কলা সংস্কৃতি, ৰন্ধন সম্ভাৰ সকলোৱে যাতে আদান প্ৰদান ঘটে। কাৰণ তেওঁলোক প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ আহিছে, আৰু প্ৰথমবাৰৰ বাবে তেওঁলোকে গুৱাহাটীলৈ এইসমূহ সামগ্ৰী আনিছে, গুৱাহাটীৰ মানুহৰ সৈতে তেওঁলোকে ইণ্টাৰেক্ট কৰিছে। গতিকে সংস্কৃতি, কলা সংস্কৃতি সকলো আদান প্ৰদান হৈছে, কেৱল যে বস্তু কিনিছে এনেকুৱা ধৰণৰ নহয়, খাদ্য সম্ভাৰৰ আদান প্ৰদান ঘটিছে। মই আৰু দেখুৱাম, আৰু মই বিভিন্ন বিপণীলৈ যাবৰ চেষ্টা কৰিম য'ত বিভিন্ন ধৰণৰ আচলতে বস্তু ৰখা হৈছে। এখন জুৱেলাৰী দোকানলৈ মই যাম, তাত যথেষ্ট ভিৰ আছে, মই সেইখন দোকানলৈ যাম, ভিৰ দেখা পাইছোঁ। ইয়াত কি কি আছে মই চাবৰ চেষ্টা কৰিম। ओके, मेरा लाइव चल रहा है, मैं अंदर आ रही हूँ, तो आप बताइए गुवाहाटी वासियों के लिए आपने क्या लाया है, क्या क्या है कलेक्शन? कलेक्शन तो मैम आपके सामने ही है, और दूसरा ये है कि ये टोटल हैंडमेड है, इसको बैग्स की डाई से मोल्ड करके बनाते हैं मैम। हाँ जी, थोड़ा कॉस्टली, मतलब थोड़ा टाइम लगता है इसको बनाने में, पर मज़ा बहुत आता है मैम यूज़ करने में। हाँ, इस पैसा मतलब कस्टमर का वेस्ट नहीं जाता है। आपका बेस्ट डिजाइन कौन सा है, दिखाना चाहेंगे कुछ? ये हम दिखा सकते हैं ना, थोड़ा यूनिक है, अलग यूनिक है। আৰু এনেও জুৱেলাৰী বুলি ক'লে আমাৰ মহিলা যুৱতীসকলৰ দুৰ্বলতা থাকেই, গতিকে আমি এতিয়া যিহেতু ট্ৰেণ্ডত আছে চিলভাৰ জুৱেলাৰী, তো আপুনি বিভিন্ন ধৰণৰ জুৱেলাৰী ইয়াৰ পৰা ল'ব পাৰে। মুঠৰ ওপৰত মই কৈছোঁ যে সকলোখিনি যি আপুনি বিচাৰে আচলতে সকলোখিনি ইয়াত আপুনি পাব পাৰে। আমি সেয়া কাপোৰৰ কথা কওঁ বা জুৱেলাৰীৰ কথা কওঁ বা হোম ডেকৰৰ, আমি গৃহসজ্জাৰ সামগ্ৰীসমূহৰ কথা কওঁ, আপুনি আচলতে ইয়াত চাই শেষ নহ'ব, মই সেই কথা ক'ব পাৰোঁ। আচলতে ঘূৰি ঘূৰি আপোনাৰ মোৰ দৰে, আমাৰ দৰে কেমেৰা পাৰ্চন ভূপেনাৰ মোৰ দৰে আপোনাৰো ভাগৰ লাগিব, কিন্তু শেষ নহ'ব। ইয়াত বিভিন্ন ধৰণৰ এনেদৰে ডোৰমেট আছে, এইবোৰ ৰাগ কিছুমান ইয়াত দেখা পোৱা গৈছে। आप लोग कहाँ से हैं? भदोही जिला उत्तर प्रदेश। उत्तर प्रदेश। क्या लाए हैं? कारपेट का मारा है। ओके, ये मटेरियल क्या है? ये मटेरियल इसमें उलन है, सिल्क है, सिंथेटिक है। खासियत क्या है? खासियत इसमें जैसे मैम उलन का है जो बहुत हैवी होते हैं, कॉस्टली होते हैं, वो सब हाथ के बने होते हैं। ये भी हैंडमेड है? हाँ हैंडमेड है, इसमें मशीन में भी मेड है, हैंडमेड है, जैसे वीविंग के है। মই
যিমান পাৰোঁ আৰু আগুৱাই যাম আৰু দেখুৱাবৰ চেষ্টা কৰিম। ইয়াত এইখন আপোনাৰ আহিছে ৱেষ্ট দিল্লীৰ পৰা আহিছে আৰু ইয়াত আপুনি বিভিন্ন ধৰণৰ ইয়াত কোলহাপুৰী চেণ্ডেল জোতা সেইসমূহ তেওঁলোকে ইয়াত ৰাখিছে। আৰু এইখন আহিছে আপোনাৰ বিহাৰৰ পৰা, জগদীশপুৰ বিহাৰ। আৰু ইয়াত তেওঁলোকে বিহাৰৰ পৰা কিছু তেওঁলোকে हैंडमेड তেওঁলোকে আনিছে। মই এইখনত কথা পাতিম। आप लोग का ये खासियत क्या है? हाँ मैडम जी, ये हम लोग के पास तस्तर सिल्क की साड़ी है, रॉ सिल्क की साड़ी है, हैंडलूम का सब बना हुआ है। हम लोग बिहार से जगदीशपुर सिल्क की साड़ी है बिहार में जी, सब हेलमेट बना हुआ है, साड़ी है, सूट है, सिर्फ हेलमेट। हाँ कोई आप लोगों का ऐसा प्रिंट है क्या जो नहीं, प्रिंट इसमें नहीं है, मतलब हैंड सब है। आपको अपना कोई प्रिंट है थोड़ा यूनिक जो मधुबनी में देखा बिहार का मधुबनी ट्रेडिशनल डिजाइन होता है, ट्रेडिशनल। ये देखो ये सबसे बिहार का फेमस चीज है, ठीक है। ये सब प्योर সকলোতকৈ বিখ্যাত বুলি কৈছে, যিটো আমি বেলেগত নাপাওঁ, হেণ্ডমেড। আৰু তেওঁলোকৰ এইটো যিটো প্ৰিণ্ট তেওঁলোকে যিটো এইটো চিম্বল ইয়াত বনাইছে, মৌৰা চৰাই, মোৰ যদি ভুল হোৱা নাই, পিয়'ৰ চিল্ক। অ'কে, আৰু प्योर गोल्ड होता है मैडम हमारे इधर का, ये ओरिजिनल प्योर हाथ का काम है, बिल्कुल कहीं कोई भी मिलावट नहीं, ओरिजिनल। ये सब कलर्स बहुत सारे इसमें अवेलेबल है। अब विविंग में भी साड़ीज है, ये सारा हैंडलूम विविंग में है, जगदीशपुर का। पेपर न्यूज देखिए साड़ी আৰু এখন অলপ ইউনিক, এই প্ৰিণ্টটো এতিয়া ট্ৰেণ্ডত আছে। আপুনি যিহেতু এনেকুৱা টি চাৰ্ট দেখিছে, টপ দেখিছে, আৰু শেহতীয়াকৈ ট্ৰেণ্ডত এখন নিউজ পেপাৰ প্ৰিণ্টৰ শাৰী, এখন ইউনিক আপুনি আহি ল'ব পাৰে। মই যিমান পাৰোঁ এইখিনি সময়তে কেমেৰা পাৰ্চন ভূপেনৰ সহযোগত মই ইভাই আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিম ইয়ালৈ আহিলে আপুনি কি কি পাব, আৰু লগতে ইয়াত যিসকল লোক আহিছে তেওঁলোকে কেনেকুৱা এক্সপেক্টেশ্যন লৈ আহিছে আৰু কি কি পাইছে। এক্সকিউজ মি, মোৰ লাইভ চলি আছে, অকণমান যদি কথা পাতিব পাৰোঁ। কি এক্সপেক্টেশ্যন লৈ আহিছিলে আৰু ফুলফিল হৈছে নে নাই? ইয়াত আহি কি বিচাৰি আহিছিলা? আমি এনে আহিছিলোঁ, একচুৱেলি ফুৰিব আহিছিলোঁ। আৰু গুৱাহাটীতো বহুত মেলা হৈ থাকে, এই মেলাখনত বেলেগ কি পাইছা, মানে ডিফাৰেণ্ট কি পাইছা? এতিয়া জাষ্ট ষ্টাৰ্ট কৰিছোঁহে চোৱা, খুব ভাল লাগিছে, ইমান ধুনীয়াকৈ সজাইছে, বহুত ধুনীয়া, আৰু বস্তুবোৰো মানে চাই আছোঁ, বহুত ভাল লাগিছে। তোমাৰ কি ভাল লাগিছে? মোৰো ভাল লাগিছে। কি ভাল লাগিছে? কি বেলেগ? ইয়াৰে ডেক'ৰেশ্যনটো খুব ভাল লাগিছে, এণ্ট্ৰেঞ্চৰ পৰা একদম গোটেইখিনি মানে খুব ধুনীয়া লাগিছে। আৰু হয়তো তোমালোকে জানা যে এইটো গভৰ্ণমেণ্টে ইনিচিয়েটিভ লৈছে, হেণ্ডমেড বস্তুখিনি ইয়াত যিমানখিনি বস্তু আছে সকলোখিনি হেণ্ডমেড, সেইটো হয়তো জানা। হয়। ঠিক আছে, চোৱা তোমালোকে বজাৰ কৰা, আৰু মই আপোনালোকক দেখুওৱাৰ লগতে আৰু মই কথা পাতিম যিখিনি লোক ইয়াৰ পৰা আছে। আৰু এইখন আপোনাৰ জম্মু কাশ্মীৰৰ পৰা আহিছে, শ্ৰীনগৰ, তেওঁলোকে জম্মু কাশ্মীৰৰ পৰা বস্তু লৈ আহিছে। তো আপোনালোক কাশ্মীৰ से आए हैं, क्या लाए हैं आसाम वासियों के लिए? हमने लाया पश्मीना शॉल, ओके, और शॉल स्टोल्स। तो यहाँ से क्या लेके, क्या मतलब आसाम से क्या लेके जा रहे हैं? आसाम से लेके जा रहे हैं, स्टोल लेके जा रहे हैं, शॉल लेके जा रहे हैं। ओके, हाँ जी। ओके, फर्स्ट टाइम। तो कैसा एक्सपीरियंस? बहुत अच्छे लोग हैं यहाँ पे। ओके, हाँ, आसाम के लोग। बोलिए आपका क्या है स्पेशलिटी? स्पेशल हमारे पास होता है प्योर पश्मीना। ओके, आपको तो मैडम ये हमारे पास प्योर पश्मीना का स्टॉल जो होता है ये हैंड वीविंग में होता है। मैं खुद वीवर हूँ और हमें हुनर हाट की तरफ से यहाँ पे दुकान मिली है, हम सेलेक्ट हो गए हुनर हाट के लिए, तो बहुत आभारी हैं हम अब मुख्तार अब्बास नकवी साहब जो हमें ये प्लेटफॉर्म मिल गया। तो बेस्ट परफॉर्मेंस है यहाँ पे, हमें कोई ब्रोकर नहीं है, डायरेक्ट डील होती है कस्टमर और आर्टिजन के साथ। हम खुद ऐसा प्लेटफॉर्म कई 20 साल के बाद ऐसा प्लेटफॉर्म मिला है हमें। এটা গুৰুত্বপূৰ্ণ কথা কৈছে, 20 বছৰ পাছত ভাৰত চৰকাৰে এনেকুৱা এখন প্লেটফৰ্ম দিছে য'ত মাজত কোনো থাৰ্ড পাৰ্টি ব্ৰকাৰ নোহোৱাকৈ তেওঁলোকে ডাইৰেক্ট সেলাৰ আৰু বায়াৰ মাজত কোনো ধৰণৰ থাৰ্ড পাৰ্টি নোহোৱাকৈ এটা প্লেটফৰ্ম তেওঁলোকে দিছে। প্লিজ কন্টিনিউ। हाँ, ये इतना अच्छा प्लेटफॉर्म हमें मिला जिसमें हम सेल करते हैं, जो अपने घर में बनता है हमारे। जो मैं खुद एक आर्टिजन हूँ, मेरे साथ कम से कम 125 मेंबर जो मेरे साथ काम करते हैं इस प्लेटफॉर्म में, तो वो घर में। एक क्वेश्चन पूछ सकते हाँ, हैं? आप बोला आपके साथ बहुत लोग हैं, तो बिफोर कोविड तो सिचुएशन जो कोविड के दौरान हमारी जो सिचुएशन है, मगर हुनर हाट ऐसा प्लेटफॉर्म हमारे लिए है जो ऑनलाइन में होता है। हम ऑनलाइन भी सेल करते थे,
तो हमारे पास कस्टमर आ गए तो ऑनलाइन में ही हमने सेल कर दिया उस टाइम। ऑनलाइन मार्केट के साथ थोड़ा कॉन्फ्लिक्ट होता है आप लोगों का या कोई प्रॉब्लम नहीं होता नहीं, कोई प्रॉब्लम नहीं है, जब हुनर हाट है तो कोई प्रॉब्लम नहीं है। हाँ, थैंक यू सो माच। আৰু হুনাৰ হাট থকালৈকে একো আচলতে অসুবিধা নাই বুলি তেওঁ ক'ব বিচাৰিছে আৰু সেইটো এটা গুৰুত্বপূৰ্ণ কথা। আৰু হুনাৰ হাটৰ সেয়াই হৈছে বিশেষত্ব, কাৰণ আমি বাৰে বাৰে কৈছোঁ যে আন মেলাতকৈ বহুত পৃথক, কাৰণ এয়া ভাৰত চৰকাৰৰ ফালৰ পৰা লোৱা এটা খুব ইনিচিয়েটিভ তেওঁলোকে লৈছে যিহেতু, আৰু গ্ৰাহক আৰু আচলতে ক্ৰেতা বিক্ৰেতাৰ মাজত কোনো ধৰণৰ আচলতে থাৰ্ড পাৰ্টি নোহোৱাকৈ তেওঁলোকে ইয়াত সকলো হস্তনিৰ্মিত সামগ্ৰী এইখন হুনাৰ হাট তেওঁলোকে আয়োজন কৰিছে। আৰু ইয়াত আমি যদি চাওঁ সকলো গোটেই আমি কৈছোঁ যে মিনি ভাৰতবৰ্ষত যিহেতু আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় এইকেইদিন পৰিণত হৈ থাকিব 11ৰ পৰা 20 তাৰিখলৈকে। ইয়াত এয়া দেখা পোৱা গৈছে তেওঁলোক পঞ্জাৱৰ পৰা আহিছে, ফাতেহগড় চাহিব পঞ্জাৱৰ পৰা তেওঁলোক আহিছে, আৰু এফালে দেখা পোৱা গৈছে তেলেংগানাৰ পৰা আহিছে। তো মই চাওঁ তেলেংগানাৰ পৰা কি লৈ আহিছে। ফাৰ্ষ্ট টাইম আছা? फर्स्ट टाइम है। ओके, तो वी वांट टू नो अबाउट योर एक्सपीरियंस। अभी सेकंड डे है, अभी कस्टमर्स आ रहे, रेस्पॉन्स तो ठीक है। ये तेलंगाना ट्रेडिशनल क्राफ्ट है, पोचमपल्ली इक्कत बोलते हैं, हैंडलूम। हाँ, इसमें ये सूट्स है, ये सैरीस है, और ये वेंकटगिरी कॉटन सैरीस है इधर। थैंक यू सो मच। तेलेंगानार পৰা তেওঁলোকৰ তেলেংগানাৰ আমাৰ অসমৰ যিদৰে বিশেষত্ব থাকে পাট মুগা বা হাতেৰে বোৱা, ঠিক তেনেদৰে তেলেংগানাৰ এই বিশেষ তেওঁলোকে কলা লৈ অসমলৈ আহিছে। মই পুনৰ আমি চেষ্টা কৰোঁ এইফালে আমি মঞ্চৰ ফালে যাবলৈ, কাৰণ আমাৰ দৰ্শকে বেকগ্ৰাউণ্ডত যিহেতু এতিয়া দেখা পোৱা গৈছে আপোনালোকে ষ্টেজৰ পৰা বিহুৰ শব্দ শুনি আছে, গতিকে মই ইয়াৰ পৰিৱেশ দেখুৱাৰ সমান্তৰালভাৱে পুনৰ যদি আমি চেষ্টা কৰোঁ মঞ্চৰ ফালে যাবলৈ, যদি অনুষ্ঠান হৈ থকালৈকে আমি পাওঁগৈ তেতিয়াহ'লে মই পুনৰ মঞ্চৰ পৰা কিছু আপোনালোকক পুনৰ পোনপটীয়াভাৱে অনুষ্ঠান দেখুৱাবৰ চেষ্টা কৰিম। আৰু মঞ্চৰ ওচৰ নোপোৱালৈকে পৰিৱেশটো মই কেমেৰাত বন্দী কৰি আমি গৈ আছোঁ আৰু আপোনালোকক দেখুৱাবৰ চেষ্টা কৰিছোঁ।
আপুনি যদি মোক সোধে কি এই হুনাৰ হাট ইয়াত কি পায় মই আপোনাক উলুটাই সুধিম যে নাপায় কি ইয়াত আপোনাৰ ঘৰখনত লগা আপোনাৰ দৈনন্দিন জীৱনত লগা পুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে যিসমূহ বস্তু লাগে সকলোখিনি ইয়াত পাব আৰু তাতকৈ ডাঙৰ কথাটো হৈছে সেই বস্তুখিনি আপুনি সম্পূৰ্ণ হস্তনিৰ্মিত দুৰ্লভ বস্তু যিখিনি আপুনি এই মেলাৰ বাদে আন ক'তো নাপায় আৰু বিৰতিৰ পাছত যিসকল দৰ্শক নতুনকৈ সংযোগ হৈছে মই তেওঁলোকৰ বাবে পুনৰ কওঁ যে এই হুনাৰ হাট হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা আয়োজন কৰা এক বিশেষ হাট যি অসমত প্ৰথমবাৰৰ কাৰণে হৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ 11 মাৰ্চৰ পৰা আৰম্ভ হৈছে 20 মাৰ্চত শেষ হ'ব পুৱা 10 বজাত আৰম্ভ হয় নিশা 10 বজাত শেষ হয় গতিকে আপুনি যদি খোলা দিনতো আহিব বিচাৰে অফিচ শেষ হোৱাৰ পিছত আপুনি আহিব পাৰে আৰু জনাব বিচাৰিছো মই ইয়াত কৈছোৱে মই ইয়াত চৰকাৰে আয়োজন কৰিছে যিসমূহ সামগ্ৰী পায় আন ক'তো নাপায় হস্তনিৰ্মিত দুৰ্লভ সামগ্ৰী যি আন ক'তো আপুনি নাপায় আৰু তাতকৈ ডাঙৰ কথাটো হৈছে ইয়াৰ পৰিৱেশটো যিসকল লোকৰ মন্তব্য আমি লৈছোঁ সকলোৱে এটা কথাই কৈছে খুব শৃংখলাবদ্ধ খুব পৰিপাটি খুব চাফ চিকুণ আসলতে যথেষ্ট মেইনটেইন কৰিছে ইয়াত সকলোখিনি গতিকে আন মেলাতকৈ হুনাৰ হাট এইকেইটা কাৰণতে হৈছে ব্যতিক্ৰম গুঞ্জন সাক্সেনাৰ কমেডি চলি আছে ষ্টেজত আমি কিছু ক্লিপিংছ আপোনালোকক দেখুৱালোঁ আৰু কমেডিৰ লগতে এতিয়া মই যি ঠাইত আছোঁ মোৰ পিছফালে আপোনালোকে দেখিছে বিশাল খাদ্য সম্ভাৰ মই আচলতে নিজে ভাবি পোৱা নাই ক'ৰ পৰা আৰম্ভ কৰোঁ আৰু ক'ত শেষ কৰোঁ গাঁৱৰ পৰিৱেশত ইটো চাইডে খাদ্য মেলা আমি দেখুৱাইছিলোঁ ইয়াত এই ৰন্ধন মেলাত এটাই চেষ্টা কৰিছে হুনাৰ হাটত অসমৰ লগতে দেশৰ সকলো ঠাইৰে বিপণী ইয়াত আছে মই যিমান পাৰোঁ এইখিনি সময়তে চেষ্টা কৰিম মই আপোনালোকক দেখুৱাবৰ বাবে ইয়াত দেখা পোৱা গৈছে মণিপুৰৰ আছে ছিক্কিমৰ আছে ঠিক তেনেদৰে আছে আপোনাৰ নাগালেণ্ডৰ আছে ৰাজস্থানৰ আছে সকলো ঠাইৰে দেখা পোৱা গৈছে আৰু ইয়াত যিসকল লোক আহিছে মই তেওঁলোকৰ পৰা কিছু কমেণ্ট ল'বলৈ ট্ৰাই কৰিম ঠিক আছে আমি কৈছোঁ আমাৰ অডিয়েঞ্চক হুনাৰ হাট আচলতে যদি আমাৰ অডিয়েঞ্চে সোধে ইয়াত কি পায় আমি উল্টাই ক'ব লাগিব ইয়াত নাপায় কি আপুনি কি ফিল কৰিছে নহয় ইয়াত চব বস্তুৱে আছে মই যি ভাবিছিলোঁ কিবা এটা নাপাওঁ বুলি একোৱে নাই চবেই পাইছোঁ ইয়াত আৰু আমি গুৱাহাটীত বহুত এনেকুৱা মেলা আমি এটেণ্ড কৰিছোঁ কিন্তু এই মেলাত আপুনি ইউনিক কি পাইছে ইউনিক মানে আৰু সব ধৰণৰ বস্তু আছে পটছবোৰ বহুত ধুনীয়া মই যদি কওঁ মই খুব ডিসিপ্লিন দেখা পাইছোঁ ইয়াত খুব চাফ চিকুণ কোনোবা ইয়াতে এটা মই এইমাত্ৰ বটল পেলোৱা দেখিছিলোঁ কিন্তু সেই বাইদেউগৰাকীয়ে বটলটো লগালগ ডাষ্টবিনত সেইটোতো বহুত আছে চাফটো বহুত একদম চাফা সব বস্তু আৰু আপোনালোকে হয়তো জানে যে ইয়াত ভাৰত চৰকাৰে আয়োজন কৰিছে অসমত ফাৰ্ষ্ট টাইমৰ ফাৰ্ষ্ট টাইম অল অভাৰ ইণ্ডিয়াত এতিয়ালৈকে 37 বাৰ হ'ল 38 সংখ্যক যি মেলা সেয়া এবাৰ গুৱাহাটীত আৰু ইয়াৰ পিছত আৰু এটা ফেমিলি একেলগে আহিছে যেন লাগিছে আমি ফেমিলি সব ঠিক আছে মই আপোনাৰ কাষলৈ আহিছোঁ হাই হাই Oh, yeah, I'm liking it. It's really beautiful. Okay. Ki like korisa tumi? Ki the decoration, the event, it's really good. Okay. Okay. Okay, koi baat nahi. Main
No, since we are the part of organizers, so it's the best thing we can do and people will enjoy it. যদি আমাৰ আৰু কোৱেশ্চন যেহেতু থাকিব খুব সবেই আমি কমপ্লিট হেৰি অৰ্গেনাইজ কৰিছিলে তো সি ভালকে ক'ব ঠিক আছে যিখিনি মই মিছ কৰিছো আমাৰ দৰ্শকক ক'ব পৰা নাই অৰ্গেনাইজাৰ হিচাপে আপুনি আৰু কি এড কৰিব Nothing, but I think public should be more aware. Abhi, I think after today's CM visit, his press conference and all, now people will be more aware in Assam and they'll come and what we expect, the people should come in, they should explore the counters here. Because all over India, almost all the states, people have come down with all the love and all the craft work, and we should give the support to them. That's why আমি কৈ আছো যে কালচাৰাল এক্সচেঞ্জ হৈ আছে আমি খানাৰ কথা কওঁ খাদ্য সম্ভাৰ এক্সচেঞ্জ হৈছে You can see the counters, food counters here from all over the states, Rajasthan, Jammu, Kashmir, people have come down from many states. So I think just we need the support and no entry fees. And no entry fee, yeah. আৰু কিবা আছে Nothing, musical evening every evening. Okay. So every evening after 5 p.m. আমি অডিয়েন্সক অলৰেডি সার্কাস দেখুৱালো Yeah, and tomorrow Zubin the Assam icon is coming. So I want people to come down here and enjoy the show and enjoy the daily musical night থাকিব Yeah, daily daily circus থাকিব daily circus in the morning time comedy stand up yeah every day all the three things are every day তো আপোনাক এটা ফ্যামিলিক যিখিনি লাগে অলপ ৰিলেক্স হ'বৰ কাৰণে ফ্যামিলিৰ সৈতে আউটিঙত যাবৰ কাৰণে যদি হুনাৰ হাতত আহে ইয়াত সকলোখিনি পাব ha I didn't get the question actually okay হুনাৰ হাতত এটা ফ্যামিলিয়ে সকলোখিনি পাব যিখিনি লাগে এটা ফ্যামিলি each and every member yeah family should come down together shop together eat together that's the whole motto because the things are here in a minimum price and a very good craft work household work you'll find whatever people need for the household things they'll find everything here আৰু গুৰুত্বপূৰ্ণ কথাটো হৈছে আমি যেটো কলো যে আৰ্ট কালচাৰ এক্সচেঞ্জ হৈছে খাদ্য সম্ভাৰ এক্সচেঞ্জ হৈছে কিন্তু তাতকৈ ডাঙৰ কথা যিসকল আসলতে আমি আৰ্টিষ্ট তেওঁলোকক এটা প্লেটফৰ্ম ইয়াত দিয়া হৈছে গুটেখিনি এটা প্লেটফৰ্ম পাইছে কাৰণ কোভিডৰ টাইমত আমি জানো যিখিনি ফ্ৰিল্যান্স কৰি আছিল যথেষ্ট তেওঁলোকৰ এটা টাফ পিৰিয়ড আছিল এতিয়া তেওঁলোকে ধুনীয়া এটা প্লেটফৰ্ম তেওঁলোকে পাইছে গভৰ্ণমেণ্টে দিছে so government all thanks to our prime minister dear Modi ji his wonderful vision of India to promote every state's culture in different states. So this is the first time in Assam Hunar Haat is happening in Guwahati. So like the states are coming down here showing their own arts and showing their own culture. So this is the most thing and the government is giving them the transportation, the counters all in free. This is what the government is spending on them. So government is not charging anything from anyone. That's the whole good thing what we can say. Thank you so much. Please enjoy with your family. Thank you so much. Thank you. আৰু আপুনি খাদ্য বিপণীত আছো গতিকে আপোনাৰ মনতো প্ৰশ্ন থাকিব যে কোত কি আছে মই যিমান পাৰো স্পিডত এটা ৰাউন্ড লগাবৰ চেষ্টা কৰিম কেমেৰাৰ ভূপেনৰ সহযোগত আৰু এয়া আহিছে আপোনাৰ জেলেবি পৰাঠা দিল্লীৰ পৰা আহিছে छोले भटूरे हैं फ्रेंच फ्राइज है उसके बाद आपको कुल्फी है पराठा है गोभी पराठा पनीर पराठा चीज़ पराठा जो पराठा खाओ स्पेशल पराठा है थैंक यू আৰু যেটো স্লোগান মই আৰম্ভণিৰ পৰা কৈ আহিছো ভোকেল ফৰ লোকেল হেতুৰ ওপৰত ইম্পৰ্টেন্স দি আৰু তেওঁলোক আহিছে ওকে কেৰালা आसाम को लोगों के लिए वी आर ब्रॉटन केरला का हलवा केरला का कोकोनट ऑयल नारियल का तेल और नारियल का चिप्स भी लाया हुआ है और स्पेशल ड्रिंक्स है তো মই আৰু ফাৰ্স্ট যাবৰ চেষ্টা কৰিম ইয়াত ৰাজস্থানী খাদ্য যদি আপুনি ভাল পায় এখন ৰাজস্থানৰ পৰা আহিছে মই নেক্সট যিমান পাৰো ফাৰ্স্ট আপোনালোকক দেখুৱাব ট্ৰাই কৰিম কাৰণ কভাৰ্ছটোই সামৰিবৰ যেটো সময় হৈছে আৰু এখন আপোনাৰ মধ্যপ্ৰদেশৰ পৰা আহিছে মধ্যপ্ৰদেশৰ পৰা এখন আহিছে পোহা আৰু বহুত ইন্টাৰেষ্টিং খিচৰি ইয়াত বহুত ইন্টাৰেষ্টিং আৰু মই বস্তু দেখা পাইছো আৰু মই নেক্সট ট্ৰাই কৰিম যাবলৈ এখন দিল্লীৰ পৰা আহিছে নেক্সট মহাৰাষ্ট্ৰৰ পৰা আহিছে আৰু ইয়াত কি আছে মই চাওঁ ইয়াত তেওঁলোকৰ নেক্সট মই ৰাজস্থানৰে যেহেতু আমি জানো ৰাজস্থানখন যথেষ্ট ডাঙৰ গতিকে আৰু ৰাজস্থানলৈ আমি ফুৰিবলৈ গ'লে তাৰ যেহেতু খানাৰ কথা স্পেচিয়েলি আমি जी मैडम राजस्थानी पाव भाजी है टिक्की चाट है दही बड़ा है मिक्स चाट है कचौरी है दाल बाटी चूरमा है छोला भटूरा है मिर्ची बड़ा है मैडम
খাদ্য সম্ভাৰ আমি আচলতে দেখুৱাই থাকিলে শেষ নহ'ব, আপুনি নিজে আহিব লাগিব। আৰু যিহেতু আমি কভাৰ ষ্ট্ৰীট আৰু বেছি সময় নাই, আমি অনুষ্ঠান সামৰিব লাগিব, গতিকে মই খাদ্য বিপণীৰ পৰা বাহিৰলৈ ওলাই গৈ শেষত মই আপোনালোকক পুনৰ আৰু কেইখনমান বিপণীলৈ লৈ যাব বিচাৰোঁ। আৰু ইয়াক খুব মই যিটো কৈছোঁ যে খুব বেছি শৃংখলাবদ্ধভাৱে খুব ধুনীয়াকৈ এনেদৰে বহাৰ ব্যৱস্থা কৰি দিয়া হৈছে। খুব শৃংখলাবদ্ধ পৰিপাটিভাৱে ইয়াত সকলোখিনি এৰেঞ্জ কৰা হৈছে। আৰু এইফালে দেখা পোৱা গৈছে উত্তৰ পূৰ্বৰ কেইবাখনো বিপণী ইয়াত আছে। মণিপুৰ আছে, নাগালেণ্ড আছে, ছিক্কিম আছে, অসম আছে, এইফালে উত্তৰ প্ৰদেশ আছে, আৰু এইফালে দেখা পোৱা গৈছে ধেমাজিৰো আমাৰ পৰম্পৰাগত অসমৰ তেওঁলোকে যিহেতু আছে। গতিকে মই অসমৰ এখন বিপণীলৈ যাওঁ, যিহেতু ইয়াত আচলতে এটা হেল্ডি কম্পিটিশ্যন হৈছে বুলিও ক'লেও ভুল কোৱা নহয়। গতিকে অসমৰ যিখন বিপণী আছে, মই ফাইনেলি অসমীয়াত কথা পাতিবলৈ পাইছোঁ অসমৰ এখন বিপণী। ইয়াত আমি দেখা পাইছোঁ যে চব ষ্টেটৰ আছে, গতিকে আপোনালোকৰ বাবে এটা হেল্ডি কম্পিটিশ্যন হৈছে, টাফ হৈছে। গতিকে ইয়াত কাষ্টমাৰ বেছি আহিছে নে বেলেগ ষ্টেটত খাবলৈ বেছিকৈ? এইটো আমি নিজেও ক'ব নোৱাৰোঁ, ক'ত বেছি হৈছে চাবলৈ টাইমেই পোৱা নাই। বহুত ভাল পাইছোঁ। চাইমদ আছে আৰু মিছা মাছ আছে, গৰৈ পোৰা আছে, কেঁকুৰা পোৰা হ'ব, আৰু গাহৰিও আছে, চব আছে। আৰু মই কৈছোঁ যে কেৱল ইয়াত আচলতে এখন মেলা নহয়, ইয়াত আচলতে আৰ্ট কালচাৰ যিহেতু এক্সচেঞ্জ হৈছে, গতিকে ইয়াত অসমৰ বিপণীও ৰখা হৈছে, কাৰণ যিসকল বাহিৰৰ পৰা আহিছে তেওঁলোকে অসমৰ খাদ্য সম্ভাৰৰ জুতি ল'ব পাৰিব। মই ভূপেনক অনুৰোধ জনাম, আমি খাদ্য বিপণীসমূহৰ মাজৰ পৰা কিছু বাহিৰলৈ ওলাই যাবৰ চেষ্টা কৰিম। আৰু যিহেতু হাতত বেছি সময় নাই, মই অনুষ্ঠান সামৰিব লাগিব, গতিকে শেষত পুনৰ পৰিৱেশটো মই এবাৰ আপোনালোকক দেখুৱাইছোঁ। আৰু মই আপোনালোকক কৈছোঁ যে মই এই এঘণ্টাৰ সময়ত যিমান পাৰোঁ কভাৰ ষ্ট্ৰীট চেষ্টা কৰিছোঁ ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাবৰ বাবে। কি পাব আপুনি, মই পুনৰ একেটা উত্তৰে দিম আপোনাক। আচলতে কি নাপাব, সকলোখিনি আপোনাক পাব, আপুনি যি লাগে সেই কথা মই আপোনালোকক দিব পাৰোঁ। আৰু এয়া মই আপোনালোকক পৰিৱেশ দেখুৱাই আছোঁ। Excuse me? Yes. You're from? From UP. Okay, तो यूपी से फर्स्ट टाइम इन आसाम? नहीं, एक्चुअली हमारे हस्बैंड की पोस्टिंग है CRPF। ओके, तो अभी आप मतलब पहले से गुवाहाटी में है? हाँ जी। तो अभी तो यूपी से बहुत सारे बहुत यहाँ पे है, तो कैसा लग रहा है आपका? बहुत अच्छा लग रहा है। स्टेट में अपने स्टेट का? हाँ, बहुत अच्छा लग रहा है। यहाँ का एक्सपीरियंस कैसा है? बहुत अच्छा है। ओके, थैंक यू। আৰু মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ পৰিৱেশ ইয়াত দেখুৱাবৰ বাবে। আৰু যিকোনো ঠাইলৈ গ'লে আমি চেলফি জ'ন বিচাৰোঁ, গতিকে ফটো মাৰিবৰ কাৰণে ইয়ালৈ যদি আহে অন্ততঃ প্ৰায় এমাহ দুমাহ হ'লে আপোনাৰ চিন্তা নাই, বিভিন্ন এংগলত আপুনি ফটো পাব আৰু বিভিন্ন এংগলত ফটো মাৰি আপুনি প'ষ্ট কৰিব পাৰিব। ইয়াত চেলফি জ'ন, যথেষ্ট চেলফি জ'ন আছে, তাৰ চিন্তা আপুনি কৰিব নালাগে। আৰু এয়াই সোণাৰ হাটৰ পৰিৱেশ মই আপোনালোকক দেখুৱাইছোঁ। পোনপটীয়া সম্প্ৰচাৰ আমাৰ মাননীয় মন্ত্ৰী মহোদয়ক পাইছোঁ, আমাৰ লাইভ চলি আছে কাভাৰ ষ্টৰী। এঘণ্টা আমি চেষ্টা কৰিলোঁ। ভাৰত চৰকাৰে যিয়ে সুন্দৰ পদক্ষেপ লৈছে, খুব ভাল লাগিছে। চবেই এটা কথাই কৈছে, বহু মেলা দেখিছে কিন্তু ইমান শৃংখলাবদ্ধ, ইমান আচলতে চাফ চিকুণ দেখা পোৱা নাই। হয়, আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা যোৱাকালি আমাৰ মন্ত্ৰীগৰাকীও ইয়াতে আহিছিল, আপোনালোকে জানে, মুখতাৰ আব্বাছ নকভিজী আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰী আছিল। আৰু মাইনৰিটি এফেয়াৰ্ছৰ ফালৰ পৰা এইটো হৈছে ধুনীয়া মেলা। আপোনালোকে পৰিৱেশটো চালে ভাল লাগিব। আৰু যিসকল ইয়াতে অৰ্গেনাইজড ৱেতে তেওঁলোক আহিছে আৰু তেওঁলোকে যে তেওঁলোকৰ প্ৰডাক্টবিলাক বিক্ৰী কৰি আছে, বেছিভাগ প্ৰডাক্ট একেবাৰে এণ্টিক প্ৰডাক্ট হয় আৰু খুব কালচাৰ্ড মানুহবিলাক, তেওঁলোকে ধুনীয়াকৈ ব্যৱহাৰ পাতি কৰিছে। আৰু আটাইতকৈ ভাল লাগিছে আমাৰ মানুহবিলাকে যে আমাৰ গুৱাহাটী বেছড আমি যে কনজিউমাৰ বা চাবলৈ আহিছোঁ, আমিও ইমান মানে সংযতভাৱে মই এইখিনি কামি দেখি আছোঁ। মেলা আমি বহু দেখিছোঁ, কিন্তু ইয়াত আৰ্ট কালচাৰ এক্সচেঞ্জ একেবাৰে। মই যিমান বিপণীত গৈছোঁ তেওঁলোকক সুধিছোঁ যে গুৱাহাটীলৈ প্ৰথম আহিছে নেকি, বুলি কৈছে। আৰু সকলোৱে খুব ভাল লাগিছে। আৰু তেওঁলোকে কৈছে গুৱাহাটীৰ পৰা আমি প্লেনিং কৰিছোঁ আমুক আমুক বস্তু লৈ যাম বুলি। হয়, আৰু আমাৰ মানুহবিলাকত তেওঁলোকৰ লগতে খুব ধুনীয়া ইণ্টাৰেক্ট কৰি আছে, ভাল লাগিছে। আৰু আমাৰ যিসকলে এতিয়ালৈকে হুনাৰ হাট অহা নাই তেওঁলোকৰ কাৰণে কিবা ক'ব হুনাৰ হাটৰ? হয়, মই এই কথাটো ক'ব বিচাৰোঁ। হয়, ফাৰ্ষ্ট টাইম ইন আছাম আৰু থাকিব আৰু কেইদিনমান। মই এইটো বিচাৰোঁ যে যিসকল মানে ওচৰ পাজৰত আছে, দূৰৰ পৰা অহা হয়তো অসুবিধা হ'ব,
কিন্তু ইয়াতে আহক কিবা বস্তু যদি ভাল লাগে লৈ যাব কমফৰ্টেবল ৰেট আছে ইয়াতে মই দেখিছোঁ খুব একেবাৰে ৰিজনেবল ৰেটত বিক্ৰী কৰি আছে আৰু চাবলৈ ভাল লাগিব আপুনি কি কি ললে মই ফেমিলিৰ কাৰণে মানে 3টা বেডশ্বীট লৈছোঁ মই 3টা বেডশ্বীট লৈছোঁ খুব মানে ৰেটটোও মানে খুব ক'ব পাৰোঁ খুব ধুনীয়া হৈছে আমি 3টা বেডশ্বীট ল'লোঁ 1500 টকাত ডাবল বেডশ্বীট খুব ভাল ধুনীয়া লাগিছে ল'লোঁ আৰু আপোনাৰ লগত আপোনাৰ দলৰ বহুখিনি অনুৰাগী কৰ্মকৰ্তা আছে আপোনালোকক কিবা গিফ্ট দিলেনে ছাৰে কিবা গিফ্ট দিব গিফ্ট দিব দিয়া নাই আমি নিজে কিনিছোঁ কিন্তু মানে দাদাই যিটো কথা কৈছে মানে সঁচাকৈ ইয়াতে কমফৰ্টেবল হয় মানে ৰেঞ্জটো ভাল লাগিছে ঠিক আছে আমি যিহেতু কভাৰ ষ্টৰী শেষ কৰাৰ সময় হৈছে গতিকে মাননীয় মন্ত্ৰী মহোদয় পৰিমল শুক্লবৈদ্য ডাঙৰ ইতিমধ্যে আহ্বান জনাইছে আপোনালোকক আৰু তেখেতৰ লগতে দলৰ সকলো কৰ্মকৰ্তা আছে গতিকে সকলোৰে সৈতে মই একেলগে আমাৰ অনুষ্ঠানৰ পৰা বিদায় ল'ম আৰু দল হিচাপে অহা নাই বাট আমি বহুত দলৰ মানুহ সঞ্জয় কিষণ দা আহিছিল তেওঁৰ লগ পালোঁ তেওঁ ফেমিলি লৈ আহিছে ঠিক তেনেকুৱা ৰামেশ্বৰ দাক পালোঁ ৰামেশ্বৰ দা নিজে আহিছে তেওঁৰ গোটেই টিমটো লৈ এনেকুৱা আমাৰ পাৰ্টিৰ বহুতখিনি ৱৰ্কাৰৰ লগত আমি লগ পালোঁ আজি ভাল লাগিছে আৰু কভাৰ ষ্টৰীৰ পৰা যিহেতু বিদায় লোৱাৰ সময় হৈছে শেষত সেই কথাই ক'ম যে হুনাৰ হাট কি পাব বুলি যদি সোধে মই উত্তৰ দিম কি নাপাব ইয়াত সকলোখিনি পাব গতিকে মই যিমান পাৰে এঘণ্টাত চেষ্টা কৰিছোঁ দেখুৱাবলৈ সক্ষম যদি হোৱা নাই তাৰ বাবে আপোনালোক নিজে আহিব লাগিব আৰু হুনাৰ হাটত উপস্থিত থাকিব লাগিব ইতিমধ্যে মন্ত্ৰী মহোদয়ে অনুৰোধ জনাইছে আৰু তেওঁ ইতিমধ্যে নিজৰ ঘৰৰ কাৰণে বজাৰ কৰিলে আৰু এতিয়া কথা দিছে যে আমাক তেওঁ কিবা গিফ্ট দিব ইয়াৰ পৰা গতিকে আমি এতিয়া তেওঁৰ পৰা গিফ্ট ল'ম আৰু আপোনালোকক মই এই ৰঙীন পৰিৱেশৰ মাজত এঘণ্টা ৰাখিবৰ চেষ্টা কৰিলোঁ আৰু হুনাৰ হাটলৈ আপুনি আহক সেই আহ্বানেৰে আজিৰ কভাৰ ষ্টৰীৰ পৰা কেমেৰা পাৰ্চন ভূপেনৰ সহযোগত মই ইভা মহন্তই বিদায় লৈছোঁ নমস্কাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ